কুৱেশ্যন নম্বৰ 2 চোৱা কি কৈছে এখন উৰণীয়া সেতুৰ ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে। তোমালোকে উৰণীয়া সেতু চাইছা মানে ৱালত কি থাকে বিজ্ঞাপনৰ বাবে মানে কিছু এৰিয়া দিয়া থাকে। ইয়াতে কৈছে যে ত্ৰিভুজ আকাৰৰ এৰিয়া দিয়া আছে, ঠিক আছে। বিজ্ঞাপন যেনেকুৱা তোমালোকে দেখা যায় চিনেমা হলত পোষ্টাৰ লগাই এনেকুৱা ধৰণৰ। প্ৰতিখন বেৰৰ দাঁতিকেইটা 120 মিটাৰ 22 মিটাৰ আৰু 120 মিটাৰ বুলি কৈছে। মানে ইয়াতে লিখি দিছে এইটো সাইড আছে 122 মিটাৰ, এইটো সাইড আছে 22 মিটাৰ আৰু এইটো সাইড আছে 120 মিটাৰ। এইটো হৈছে এ, এইটো হৈছে বি, এইটো হৈছে সি, ঠিক আছে। তাৰপিছত কৈছে বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গ মিটাৰত 5000 টকা। এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ল'লে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল? অৰ্থাৎ ইয়াতে প্ৰথমতে তোমালোকক ত্ৰিভুজ আকৃতিৰ যিখন বেৰ আছে ইয়াৰে কালি জানিব লাগিব। এইটোৰ যি কালি ওলাব এইটোৰ সেম কালি ওলাব, ঠিক আছে। যেহেতু এ বি চি দুয়োটাৰে একে হয়, ঠিক আছে, এনচাৰো সেম ওলাব। তাৰপিছত যেহেতু ইয়াতে কৈছে যে এক বছৰত 5000 টকা কি হয় উপাৰ্জন হয়, এতিয়া জানিব লাগিব যে 3 মাহত কিমান টকা উপাৰ্জন হয়, ঠিক আছে। এইখিনি তোমালোকক জানিব লাগিব। ইয়াতে প্ৰথম কাম কৰিব লাগিব তোমালোকক ত্ৰিভুজৰ কালি উলিয়াব লাগিব, ঠিক আছে। যিকোনো এটা উলিয়ালে হ'ল, এইটো মই উলিয়াম, এইটো উলিয়ালে এইটোৰ যি এনচাৰ ওলাব এইটোৰো সেম এনচাৰ ওলাব, ঠিক আছে। ইয়াতে এ বি চি দিয়া আছে, প্ৰথমতে এছ উলিয়াবা তাৰপিছত কালি উলিয়াবা, ঠিক আছে। হিৰণৰ সূত্ৰত মই কৰি দিছোঁ, তোমালোকে চাই যোৱা। ইয়াতে চোৱা কালিটো তোমালোকে এনেদৰে উলিয়াবা। ইয়াতে যেহেতু হিৰণৰ ফৰ্মুলাত উলিয়াম, ইয়াতে এ দিয়া আছে, বি দিয়া আছে, চি দিয়া আছে, ইয়াতে এছ নাই। এছ উলিয়া ফৰ্মুলাটোত এইটো আছিল, তোমালোকে আগতে 1 নম্বৰত কৰাই দিয়া হৈছে। এছ ইকুৱেল এ প্লাছ বি প্লাছ চি বাই 2। এ আছে তোমালোকৰ 122, বি আছে 22 আৰু চি আছে তোমালোকৰ 120 বাই 2। এই তিনিটা যোগ কৰিলে হৈ আছে তোমালোকৰ 264 বাই 2। এইটো ডিভাইড কৰিলে হৈ যাব 132 মিটাৰ, ঠিক আছে। এছটো পালোঁ আমি 132 মিটাৰ। এতিয়া আমাক যেহেতু কালি উলিয়াব লাগে, ইয়াতে কি ত্ৰিভুজাকৃতিৰ বেৰৰ কালি, এইটো ফৰ্মুলা হিৰণৰ কালি উলিওৱা ফৰ্মুলা আছিল ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ, এছ মাইনাছ বি, এছ মাইনাছ চি। ইয়াতে এছ আছে 132, তাৰপিছত এছ আছে 132 মাইনাছ এ হৈছে 122, তাৰপিছত এছ আছে 132, বি আছে তোমালোকৰ 22, এছ আছে 132, চি আছে তোমালোকৰ কিমান 120, ঠিক আছে। এতিয়া চোৱা 132ৰ পৰা 122 মাইনাছ কৰিলে কিমান হৈ যায় 10। তাৰপিছত 132ৰ পৰা 22 মাইনাছ কৰিলে হৈ যাব 110, তাৰপিছত 132ৰ পৰা 120 মাইনাছ কৰিলে হৈ যাব 12, ঠিক আছে। তাৰপিছত এইটো আৰু এইটো পূৰণ কৰি দিলে কিমান হৈ আছে 1320, এইটো পূৰণ কৰিলেও হৈ আছে, ঠিক আছে 1320, ঠিক আছে। 11 12 গুণ 132, 0 আছে গতিকে 0। ইয়াতে যেহেতু ৰুটৰ ভিতৰত দুটা 1320 আছে, দুটা মিলি কেইটা হৈ যাব বাহিৰত ওলালে 1320 এটা হৈ যাব, ঠিক আছে। তো ইয়াতে এই কালি আমি কিমান পালোঁ 1320, ঠিক আছে, মিটাৰ স্কোয়াৰ। এইটোৰ যিমান ওলাব এইটোৰ সেম ওলাব, ঠিক আছে 1320 মিটাৰ স্কোয়াৰ। তাৰপিছত ইয়াতে চোৱা, ইয়াতে কৈছে বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গ মিটাৰত 5000 টকা। কৈছে যে 3 মাহত উপাৰ্জনটো কিমান হ'ব এটা আমাক জানিব লাগিব। যেহেতু ইয়াতে মাহৰ কথা কৈছে, ইয়াতে আমি বছৰৰ ঠাইত কি লিখিম 12 মাহ লিখিম, ঠিক আছে। আমি লিখিম যে 12 মাহত প্ৰতি বৰ্গ মিটাৰত উপাৰ্জন হয় সমান 5000 টকা মই লিখি দিছোঁ। ইয়াতে তোমালোকে এনেদৰে লিখিবা, যিহেতু 12 মাহত আমি 1 বছৰৰ ঠাইত 12 মাহ লিখিছোঁ, ঠিক আছে। আমাক যেহেতু মাহত উলিয়াব দিছে, 12 মাহত প্ৰতি বৰ্গ মিটাৰত উপাৰ্জন হয় 5000 টকা। এতিয়া 3 মাহত উলিয়াব দিছে, 3 মাহত ওলোৱাৰ আগতে আমাক 1 মাহত জানিব লাগিব, ঠিক আছে। 1 মাহত প্ৰতি বৰ্গ মিটাৰত কিমান টকা উপাৰ্জন হয়, কিমান হ'ব এইটো 1 মাহ যিহেতু কৈছে 5000, এইটো তলত আহি যাব বাই 12 টকা, ঠিক আছে। এতিয়া 3 মাহত উলিয়াব লাগে, 3 মাহত প্ৰতি বৰ্গ মিটাৰত উপাৰ্জন হয় কি কৰিব লাগিব এইটো 5000 বাই 12, এইটো 3 ইনটু হৈ যাব, ঠিক আছে। এইখিনি নিশ্চয় বুজি পাইছা। এইটো কটাকটি কৰি দিয়া, 3 4 গুণ 12, এইটো ডিভাইড কৰি দিয়া, ডিভাইড কৰিলে কিমান হৈ যাব 12 50 হৈ যাব, ঠিক আছে, ঠিক আছে। এইটো কাটিলে 12 50 হৈ যাব টকা, ঠিক আছে। 3 মাহত এইখিনি টকা উপাৰ্জন হ'ব। 1 বছৰত যদি 5000 টকা হয় 3 মাহত হ'ব 1250 টকা। এইখিনি নিশ্চয় বুজি পাইছা।
তাৰপিছত ইয়াতে চোৱা, ইয়াতে যিহেতু কালিটো ওলাইছে, ত্ৰিভুজৰ কালি কিমান ওলাইছে 1320 টকা, গতিকে তোমালোকে লিখিবা 3 মাহত 1320 বৰ্গমিটাৰ, 1320 বৰ্গমিটাৰ ওলাইছে, মিটাৰ স্কুৱেৰ মানে বৰ্গমিটাৰ, 3 মাহত 320 বৰ্গমিটাৰত কিমান টকা উপাৰ্জন হ'ব, এইটোৰ লগত এইটো পূৰণ, 1250 ইনটু 1320, ঠিক আছে, এইটো পূৰণ কৰি দিয়া, এইটো পূৰণ কৰি দিলে হৈ যাব তোমালোকৰ 165,410, ঠিক আছে, ইমান টকা, এইটো পূৰণ কৰিলে ইমান টকা হ'ব। এইটোৱে এনসাৰ, তোমালোকে এনেকৈ লাষ্টত লিখি দিব পাৰা, কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল, কোম্পানীটোৱে ইমান ভাড়া পৰিশোধ কৰিছিল, এনেদৰে লিখি দিবা। তোমালোকে লাষ্টত এনেদৰে লিখিবা, কোম্পানীটোৱে 165,410 টকা পৰিশোধ কৰিছিল, ঠিক আছে, এইখিনি এনসাৰ। 2 নম্বৰ সলভ হৈ গ'ল। ইয়াৰ পিছত আমি 3 নম্বৰটো সলভ কৰিম। তোমালোকে উঠাই লোৱা।